আজি এইবেলি আমি রঙিয়া সরস্বতী কলোনি প্লাস রঙিয়া বারোয়ারি হরিকীর্তন সমিতির তরফের পৰা প্রত্যেক বছরের ধরে এইবারিও আমি ৫৭তম এই মহানাম যজ্ঞ আর অষ্টকালীন কীর্তনের আয়োজন করেছি। এই আয়োজন অনুষ্ঠানে আপনার ৩ দিন মোটামুটি ৩ দিন আপনার হরির নাম এক নাম অহরহ চলি থাকিব। আর তাৰপিছত আমাৰ ২৪ তাৰিখ অষ্টকালীন কীৰ্তন, এইটো পালানাম বুলি কয়। সেই পালানাম কীৰ্তনটো ২৪ তাৰিখ হ'ব। গোটেই দিন জোৰা কাৰ্যসূচী ২৪ তাৰিখে থাকিব। আৰু এইবুলি ভক্তবান ৰাইজক আমি এই অনুষ্ঠানৰ বাবে সকলোকে একদম খুব কৰজোৰে আনন্দিত কৰিছোঁ আৰু সকলোকে কীৰ্তন উপভোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। প্রতি বছরে আমার তো আজি প্রথম দিনা বেশি এটা ভিড় হওয়া নাই। এনে ইন জেনারেলি প্রত্যেক বছর মোটামুটি ৫,০০০-ৰ পৰা ৬,০০০ প্রত্যেক দিন। এতিয়া আমাৰ এতিয়া কলিকতাৰ দল এতিয়া আৰম্ভ হ'ব। এতিয়া আমাৰ লোকেল দল চলি আছে। এতিয়া কলিকতাৰ দল এতিয়া আৰম্ভ হ'ব। এই মাত্ৰ সোমাব। এতিয়া কোকৰাঝাৰ আছে, মৰিগাঁও আছে, লামডিং আছে, বৰপেটা ৰোড আছে। এইটো বিশ্ব শান্তিৰ বাবে এই যে বিভিন্ন ব্যভিচাৰ অনাচাৰ হৈ আছে, যাতে এই বিশ্বত চবে সুকলমে একদম কোনো ৰোগ ব্যাধি নোহোৱা কৰি আৰামত থাকিব পাৰে মানুহ আৰু উপভোগ কৰিব পাৰে। এইখিনি আমাৰ সৰস্বতী কলোনী ওয়ার্ড নম্বর 6। আমি আৰু ভক্তসকলক আমি আমাৰ এই কীৰ্তন উপভোগ কৰিবৰ কাৰণে আমি আমন্ত্ৰিত জনাইছোঁ। তেখেতসকলে যদি ভাল পায় আৰু নেক্সট আৰু পাতিম। অহা বছৰত এই বছৰৰ দৰে অহা বছৰ পাতাৰ ইচ্ছা আছে। ভোগৰ ব্যৱস্থা কিবা আছে? ভোগৰ ব্যৱস্থা আমাৰ ২৫ তাৰিখে ভোগ মহাপ্ৰসাদ বিতৰণ হ'ব। আৰু এনেই জেনেৰেলি আমাৰ প্ৰত্যেক দিনা ভোগ নহয়। প্ৰত্যেক দিনা এনেই যিটো ভোগ হয় সেইটো আমাৰ এই যাতে কীৰ্তনীয় দলবিলাক এইটো খোৱাৰ কাৰণে তাতে ভোগ গ্ৰহণ কৰে। বাকী আৰু এনেই ইন জেনেৰেলি আমি কীৰ্তনটোৱেই মেইন, এইটোৱেই মহাপ্ৰসাদ। এইখিনি ক'লোঁ। সাৰ্বজনীন হৰি সংকীৰ্তনৰ উপলক্ষে আজি আমি যোৱাকালি অধিবাস হৈছে আৰু আজিৰ পৰা আমাৰ ৩ দিন কাৰ্যসূচী থাকিব আৰু অষ্টকালীন কীৰ্তন আমাৰ ইয়াত উদযাপন হ'ব। আৰু বাহিৰৰ পৰা দল হিচাপে আমাৰ কলিকতা, কোচবিহাৰ, মৰিগাঁও, লামডিং আৰু 2টা দল বাহিৰৰ পৰা আহি আমাৰ যে অংশগ্ৰহণ কৰিছে। সেই উপলক্ষে আমাৰ হৰিনাম সংকীৰ্তন মানুহ সমাগম প্ৰচুৰ সমাগম হৈছে। এই সমাগমত আমি উৎফুল্লিত হৈছোঁ। আৰু অহা বুধবাৰ এটা মহোৎসৱ হ'ব আমাৰ ইয়াতে। সমূহ ৰাইজলৈ নিমন্ত্ৰণ থাকিল আৰু আমিও সেই সমূহ ৰাইজলৈ উপহাৰ বিতৰণ কৰিম বুলি আমি আয়োজন কৰিছোঁ। আৰু যি সমাগম হৈছে এই সমাগম অষ্টকালীন কীৰ্তন যিটো হ'ব অহা মঙ্গলবাৰ, সেই অষ্টকালীন কীৰ্তনত মানে দিনব্যাপী আমাৰ পুৰা দিন ২৪ ঘণ্টা ব্যাপী এই কীৰ্তন চলি থাকিব। এই উপলক্ষে সমূহ ৰাইজলৈ আমি আদৰ খবৰ জনাইছোঁ আৰু নিমন্ত্ৰণ জনাইছোঁ, আহক আমি হৰিনাম সংকীৰ্তনত সনাতন ধৰ্ম হিচাপে সনাতন হিচাপে সকলো আগ্ৰহ কৰিছোঁ। মহিলা আমাৰ ইয়াত প্ৰচুৰ মহিলা সমাগম থাকে। প্ৰতি বছৰ এনে হয়, কিন্তু এইবেলি অলপ ডাঙৰকৈ কৰিবলৈ কৰিছোঁ। যিহেতু অষ্টকালীন কীৰ্তন আমাৰ ইয়াত অনুষ্ঠিত হ'ব। এই অষ্টকালীনটো আমাৰ বিশেষ সমস্যা থাকিব। আৰু আমাৰ যি কৰ্মকৰ্তাসকল আছে এই কৰ্মকৰ্তা ৰাইজৰ পৰা বৰঙণি আদায় লৈছে। সেই বৰঙণি উপলক্ষে আমি উৎফুল্লিত হৈছোঁ। ইতিমধ্যে আমাৰ ইয়াতে